নৱ প্ৰজন্মই জৰুৰী অৱস্থাৰ বিষয়ে কিমান জানে আৰু জৰুৰী অৱস্থাৰ যি কলা অধ্যায় তাক আমাৰ নৱ প্ৰজন্মই কি ধৰণে অনুভৱ কৰে ইমাৰ্জেন্সিৰ ওপৰত ক'ব গ'লে এটা লাইন আছে ইমাৰ্জেন্সিৰ যি কলা অধ্যায় we must not forget at the same time we must not repeat যদি আমি পাহৰি যাওঁ ই আকৌ ভাৰতলৈ উভতি আহিব কিন্তু এনেকৈ যদি 1975 চনৰ 25 জানুৱাৰীৰ কলা দিনটো ভাৰতৰ নৱ প্ৰজন্মই বছৰে বছৰে স্মৰণ কৰে তেতিয়াহলে আমি বিশ্বাস কৰোঁ যে ভাৰতত আকৌ কেতিয়াও ইন্দিৰা গান্ধীৰ জন্মও হ'ব নোৱাৰে আৰু জৰুৰী অৱস্থা উভতি আহিব নোৱাৰে আৰু সেই কাৰণে এই দিনটো স্মৰণ কৰা এই দিনটোৰ ইতিহাসৰ বিষয়ে জনা আৰু এই দিনটোৰ পৰৱৰ্তী সময়ত 21 মাহ ধৰি ভাৰতত চলা নিখংখ অত্যাচাৰৰ বিষয়ে বুজি পোৱা অনুভৱ কৰা আমাৰ নৱ প্ৰজন্মৰ দায়িত্ব